স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ যিসকল নিৰীহ শিশু গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমাৰ দেশৰ অহিংস অসম চৰকাৰে জিলাই জিলাই চনৰ 15 আগষ্ট সেইটো সমগ্ৰ দেশৰ কাৰণে এটা ক'লা দিৱস। সেইদিনা ধেমাজিত হোৱা বোমা বিস্ফোৰণত 13জনকৈ ব্যক্তি শিশুৱেই বেছি তেওঁলোকে প্ৰাণ হেৰুৱাইছিল আৰু তাৰ পাছৰ পৰা অসম চৰকাৰে 16 আগষ্টৰ দিনটোক শোক দিৱস হিচাপে পালন কৰি আহিছে আৰু শোক দিৱসৰ দিনা সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান আদিত আমি এক সংকল্প গ্ৰহণ কৰোঁ। মৃতকসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগে লগে আমি সকলো ধৰণৰ সন্ত্ৰাসবাদ অপশক্তিৰ বিৰুদ্ধে নাগৰিক হিচাপে আমি আমাৰ দায়িত্ব পালন কৰাৰ কাৰণে সংকল্প লওঁ।